3 দিন এই ফ্লাইঅভাৰখনক ৱাকিং জোন হিচাপে ৰাখি দিবৰ বাবে যাতে গুৱাহাটীৰ মানুহে ধুনীয়াকৈ 3টা দিন অন্তত খোজকাঢ়ি গোটেই ফ্লাইঅভাৰখন চাব পাৰে কাৰণ এবাৰ গাড়ী চলিলে ইয়াত খোজ কাঢ়াটো সম্ভৱ নহব আমি 3 দিন পিছত অৰ্থাৎ আজি 10 তাৰিখ 14 তাৰিখে ৰাতিপুৱাৰ পৰা ইয়াত গাড়ীৰ কাৰণে আমি খুলি দিব লাগে অৱশ্যে চানমাৰী ফ্লাইঅভাৰখন আমি বন্ধ কৰি থব নালাগে বামুনি মৈদামৰ পৰা নুনমাটিলৈকে আৰু চানমাৰীৰ পৰা গুৱাহাটী ক্লাবৰ অংশটোহে ৱাকিং জোন কৰিব লাগে কিন্তু আনন্দৰাম বৰুৱা সেতুখনেদি গাড়ী যাতে যাব পাৰে কাৰণ নহলে ৰাইজৰ কষ্ট হ'ব আৰু 4 কিলোমিটাৰ পুৰা ৱাকিং কৰাটো কাৰো সম্ভৱ নহয় 2 কিলোমিটাৰ ৱাকিং কৰিলেও আমি ফিল এটা নিশ্চিতভাৱে পাম रोटारीर পৰা ইফালে আৰু সিফালে আমি আৰু 3টা দিন আমি ৰাইজক ধুনিয়াকৈ ইয়াক এনজয় কৰাৰ কাৰণে আমি এৰি দিম কিন্তু 14 তাৰিখে ৰাতিপুৱাৰ পৰা ই যান বাহন চলাচলৰ বাবে মুকলি হ'ব